এইবাৰ কালেকশ্যন মাষ্টাৰৰ ৰূপত বৰমাৰ এগৰাকী চৰকাৰী বিষয়া। লোকৰ পৰা দয়া কৰি ধন লুটা কালেকশ্যন মাষ্টাৰ খ্যাত এইগৰাকী প্ৰসূন চক্ৰৱৰ্তী। বাক্সাৰ বৰমাৰ এগৰাকী চৰকাৰী বিষয়াৰ ধন দাবীৰ ফোন ৰেকৰ্ডিং ভাইৰেল। বিষয়াগৰাকী টিহু বৰমাখণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ একাউণ্টেণ্ট প্ৰসূন চক্ৰৱৰ্তী। বানপানীত বিধ্বস্ত এটা পথৰ মেৰামতিৰ নামত 2 লাখ টকা মুকলি হোৱাৰ পিছতেই গাণনিকগৰাকীয়ে ফোনযোগে টকা দাবী কৰে বৰমাৰ আলকাছ আলী নামৰ লোকজনক। আমাৰ ইয়াৰ একাউণ্টৰজনে আমাক ধন দাবী কৰিছে, মোৰ 5,000 টকা ধন দাবী কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই বিটিআৰৰ বাক্সাৰ বৰমাত মুকলিকৈ ফোনত ধন দাবী কৰা এইগৰাকী বিষয়াৰ বিৰুদ্ধে আছে বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ। উল্লেখ্য যে খণ্ড উন্নয়ন বিষয়াগৰাকীক দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীয়ে বিচৰা ধনৰ ভাগ দিব লাগিব বুলিও এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াই ফোন ৰেকৰ্ডিঙত শুনা কৈছে। দুই কৰি দিয়ক, মোক দুই দিয়ক আৰু ভিডিঅ' ৰুমত সোমাই দুই দিব গ'লে হ'ল। এইগৰাকী প্ৰসূন চক্ৰৱৰ্তীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপিত হৈছে। কাৰ্যালয়টোত যোগদান কৰাৰ পিছৰে পৰা বিভিন্ন লোকে ধন বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ আছে এইগৰাকী বিষয়াৰ বিৰুদ্ধে। হয়, আমি বানপানীত বিধ্বস্ত হোৱা এটা পথ ৰাইজে মেৰামতি কৰিছোঁ। তাৰ নামত MLA ইণ্টাৰেষ্ট ফাণ্ডৰ পৰা আমাক 2 লাখ টকা দিছিলে ৰাইজক, আৰু সেই পইচাটো যেতিয়া আমি ব্লকৰ থ্ৰুৰে নিব আহোঁ, ইয়াত 3টা কিস্তিত দিয়ে আৰু শেষত আমাৰ ইয়াৰ একাউণ্টৰজনে আমাক ধন দাবী কৰিছে। কিমান কৰিছিল আপোনাক? মোৰ 5,000 টকা ধন দাবী কৰিছে। মোবাইলত নহয়, তেওঁ হেৰি কৰিছে, তেওঁ ডাইৰেক্ট খুজিছে। আপোনাৰ কিবা প্ৰমাণ আছে? হয়, মই ইয়াতো পূৰ্বৰে বহুত অভিযোগ আছে। সেই অভিযোগ ভিত্তিত মই তেওঁৰ সম্পূৰ্ণ ফোন টেকিম আৰু ভিডিঅ' ৰেকৰ্ডিং মোৰ হাতত আছে। এতিয়া আপুনি কি বিচাৰে? মই বিচাৰোঁ এনেহেন এজন দুৰ্নীতিগ্ৰস্ত বিষয়া, এই যি একাউণ্টেণ্ট, তেওঁ সোনকালে ইয়াৰ পৰা শাস্তিমূলকভাৱে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। মই এই আবেদন জনাওঁ। এখন যিধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই চৰকাৰখনে যি এটা স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে চলাই আছে, এনেকৈ দুৰ্নীতি বিষয়বিলাকক ইয়াৰ পৰা সম্পূৰ্ণভাৱে দুৰ্নীতি বিষয়বিলাক সম্পূৰ্ণ ইয়াৰ পৰা পক্ষাঘাতী উঘলি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে। এতিয়াও প্ৰায় এইটো ধন দাবী তেওঁ বিভিন্ন হৈছে, কিন্তু বাৰ বাৰ মোক এখনৰ পিছত এখন প্ৰায় এসপ্তাহতকৈ অধিক সময় মোৰ ওপৰত বিভিন্ন ঠাইত এইখন কাগজ সেইখন কাগজ হাৰাশাস্তি প্ৰদান কৰি আহিছে। ধন মুকলি হোৱাৰ পিছত ডাইৰেক্ট মোক 5,000 টকা ডিমাণ্ড কৰিছে। তেওঁ কৈছে 5,000 টকা, মইতো পইচা খোৱাই মানুহ, মোক পইচা লাগিবই, আৰু মোৰ সন্মুখতে আৰু কেইবাজনকো ধন দাবী কৰিছে। সেই সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং মোৰ হাতত আছে। আৰু এওঁৰ পূৰ্বৰ পৰাই এওঁৰ বিভিন্ন অভিযোগ পাই আহিছোঁ। মানুহৰ পৰা লাখ লাখ টকা খোৱাৰো অধিক অভিযোগ আছে। সেইবোৰ মানুহ আমি জানো। সেই ভিত্তিতে এওঁৰ সম্পূৰ্ণ ভিডিঅ' ফুটেজ মোৰ হাতত আছে। আৰু এওঁ মোৰ সন্মুখত দুজনৰ পৰা ধন দাবী কৰিছে। মই পইচা খোৱা মানুহ, আৰু BTCৰ পূৰ্বত আমি বহুত ধৰণৰ টকা লৈ আহিছিলোঁ। এতিয়াও মই পইচা নহ'লে মই চলিব নোৱাৰোঁ। কি নাম তেখেতৰ? প্ৰসূন চক্ৰৱৰ্তী।